আপুনি আমাক ইমান থাৰ্ড ক্লাছ মানুহ বুলি ভাবিছিলে নেকি যে আমি যাৰে তাৰে ঘৰৰ ছোৱালী আনি আমাৰ বুৱাৰী কৰিম আপুনি মোক ছোৱালী চাবলৈ কৈছিলে কাৰণে মই কৈছিলোঁ আৰু তেখেতেও মোক কৈ থৈছিল যে ক'ৰবাত দৰা ওলাই যদি মোক ক'বচোন মই মোৰ ছোৱালীক আৰু ঘৰত নাৰাখোঁ বিয়া দি দিম দৰা পালে সেই বুলিয়ে আপুনি মোৰ ল'ৰালৈ যাৰ তাৰ ছোৱালীক দেখাবনে অঁ মই আপোনাক কৈছিলোঁ ছোৱালী চাবলৈ মোৰ ল'ৰালৈ বিয়া পাতিম বুলি কিন্তু আপুনি যে ইমান বেয়া মানুহে ঘৰৰ ছোৱালী দেখাব মইতো ভবা নাছিলোঁ কি ষ্টেণ্ডাৰ্ড আছে মানুহ ঘৰৰ আৰু ঘৰখনটো বাদেই ছোৱালীজনীৰ কথা কওকচোন দেখিবলৈ কেনেকুৱা মই তাইক দেখা নাই বুলি ভাবিছে দেখিছোঁ নহয় অকণো গহগুমতি নাই ক'লামূৰীয়া ছোৱালীজনী পথালি কোমোৰা লিখীয়া সেইজনী ছোৱালীক মই মোৰ ল'ৰালৈ বিয়া কৰাম কেনেকৈ ভাবিলেহে আপুনি এইটো কথা আপুনি যেনেকুৱা কৰিছে যেন মই সিহঁতক কথাই দি দিলোঁ যে আপোনাৰ ল'ৰাই সেইজনী ছোৱালীক আনিব বুলি মই কথা দিয়া নাই নহয় মই আহি পেলাই আপোনাৰ কথাটো কৈছোঁহে সিহঁতৰ বাপেকে কি কৰে খেতি আৰু ঘৰখন কেনেকুৱা কেঁচা যেনে তেনে দুবেলা দুমুঠি খাই থাকিব পৰা অৱস্থা সিহঁতৰ আৰু সেইজনী ছোৱালীক মই বিয়া কৰাম মোৰ ল'ৰালৈ আপুনি কেনেকুৱা ছোৱালী বিচাৰিছে সেইটো কথাটো মোক কোৱা নাছিলে মাত্ৰ কৈছিলে যে আমাৰ ল'ৰালৈ ছোৱালী এজনী চাব তেতিয়া কোৱা নাছিলোঁ যদি এতিয়া কৈছোঁ শুনক মোৰ ল'ৰালৈ যিজনী ছোৱালী আপুনি চাব সেই ঘৰটো বহুত ধনী হ'ব লাগিব বাপেক বা মাকে কোনোবা এজনে চাকৰি কৰিব লাগিব আৰু বাকী ছোৱালীজনীৰ কথা ছোৱালীজনী দেখাত বহুত ধুনীয়া হ'ব লাগিব শিক্ষা দীক্ষা থাকিব লাগিব হেবেঙি লেখীয়া নহয় আজিৰ যুগৰ স্মাৰ্ট ছোৱালী হ'ব লাগিব যাতে মই মোৰ ফ্ৰেণ্ডছৰ আগত সেইজনী ছোৱালীক মোৰ বোৱাৰী বুলি চিনাকি দি গৰ্ব কৰিব পাৰোঁ বাছতে বাছতে গেলা বৰালিত হাত নপৰিলে ৰক্ষা মাকে নিজৰ পচন্দৰ ছোৱালী বিচাৰি ফুৰোতে ফুৰোতে পুতেকে বোলে মাকৰ পচন্দৰ বিপৰীতেহে ছোৱালী এজনী আনি সোমোৱালেহি তেতিয়াহে বাপেকে মজাটো হ'ব কি ভাবিছে আপুনি নাই নাই একো ভবা নাই আপোনাৰ মনৰ পচন্দৰ ছোৱালী মই বিচাৰি পাম যে সেইটো কিন্তু মই আপোনাক কথা দিব নোৱাৰোঁ দেই আৰু এই পাতক ছোৱালী দেখাত মই মৰিলেহে হ'ব পাছত কিবা এটা হ'ব বদনাম মোৰ ওপৰতে আহি পৰিব গতিকে আগতে ভাবিছিলোঁ যদিও কোনোবা ছোৱালীজনী দেখাম বুলি এতিয়া কিন্তু নাই দেই আঁতৰতে সেৱা কৃষ্ণহে আৰু নালাগে নালাগে আপুনি প্ৰথমজনীয়ে যিজনী ছোৱালী দেখালে মই তাতে বুজিছোঁ আৰু আপুনি মোৰ ল'ৰাৰ কাৰণে কেনেকুৱা ছোৱালী চাব শেহৰি মই এইবোৰ কি দেখিছোঁ মোৰ চকুৰে দেখোন বিশ্বাসেই কৰিব পৰা নাই মই এইবোৰ ঠিকেই দেখিছোঁ এয়া বাস্তৱ নে সপোন বাৰু কি হ'ল আৰু তোৰ লগত এজনী কৰ ছোৱালী লৈ আহিছ আৰু তই এনেকুৱা কাপোৰ পিন্ধি আহিছ যে মা মই এক বিয়া কৰাই আনিছোঁ এই পুনম যিহেতু তুমি মোৰ কাৰণে ছোৱালী বিচাৰি ফুৰিছা আৰু এই ঘৰটো এই কাৰণে দৰা বিচাৰি ফুৰিছে সেইকাৰণে মই ভাবিলোঁ মই মনে মনে হ'লেও এক বিয়া কৰাই লৈ আনো কাৰণ তুমি আমাৰ বিয়াখনৰ কাৰণে কেতিয়াও মান্তি নোহোৱা সেইকাৰণে মই এই কাম কৰিলোঁ মা মই যিটো দেখোন মনে মনে ভাবিছিলোঁ সেইটো কি হ'ল তই যদি জানিছিলিয়ে যে এই বিয়া কৰাব বিচাৰিলে মই মান্তি নহ'ম বুলি তেন্তে কিয় এতিয়া তই এই বিয়া কৰাই লৈ আনিছ মই এই কোনো পধ্যে এইখন ঘৰৰ বোৱাৰী বুলি মানি নলওঁ তই এতিয়াই এই য'ৰ পৰা আনিছ তাত উভতাই থৈ আগৈ মা আপুনি কাটকে বা মাৰকে মই যি ঘৰৰ পৰা ওলাই আহি এওঁৰ লগত বিয়া হ'লোঁ আৰু মই উভতি নাযাওঁ মা এইক মই আকৌ ঘৰত থৈ আনিবলৈ অনা নাই এইক মই লগত লৈ আহিছোঁ বিয়া কৰি আনিছোঁ মই মোৰ লগত ৰাখিবলৈ এইখন ঘৰৰ বোৱাৰী কৰিবলৈ আৰু মই তোক কৈছোঁ যে এইক মই কেতিয়াও মোৰ বোৱাৰী বুলি স্বীকাৰ নকৰোঁ তই কি চাই পেলাই এইজনী ছোৱালীক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিছ হা যিজনী ছোৱালী কোনো গহগতিয়েই নাই দেখাত ইমান ক'লা সেইজনী ছোৱালীক মই বোৱাৰী বানি ল'ম নাই ই কেতিয়াও হ'ব নোৱাৰে মা মোৰ পত্নীৰ বিষয়ে ইমানো বেয়াকৈ নক'বা পুনম হ'ব পাৰে দেখাত ক'লা কিন্তু তাইৰ মনটো গাখীৰৰ দৰে বগা পবিত্ৰ দেহি ঐ মাকে কিমান আশা কৰি আছিলে পুতেকৰ বিয়াখন ৰমক জমককৈ বহুত ধনী ঘৰৰ ছোৱালী এজনীৰ লগত ধুনীয়া ছোৱালী এজনীৰ লগত কৰিব বুলি আই ঐ দেহি ঐ চেঁচা পানী ঢালিলে দেই ল'ৰাটোৱে আপুনি ইয়াত এতিয়ালৈকে কি কৰি আছে আপোনাৰ ঘৰৰ ৰাস্তাটো পাহৰিলে যদি কওক মই দেখুৱাই থৈ আহিমগৈ হ'ব মোক বাট দেখুৱাব নালাগে তেতিয়াহ'লে নাযায় কিয় আৰু কি ৰং চাবলৈ আপুনি এনেদৰে ইয়াত থিয় হৈ আছে ভালেই পাইছোঁ পালি মজাটো এতিয়া বৰ অহংকাৰ দেখাইছিলি নহয় এতিয়া কৰ বাপেকে তোৰ ফ্ৰেণ্ডছৰ আগত তোৰ ধুনীয়া বোৱাৰীজনীক চিনাকি এনেকুৱা মানুহৰ দশাটো এনেকুৱাই হ'ব লাগে যোৱা প্ৰণামী মাৰ ভৰিত ধৰি আশীৰ্বাদ লোৱাগৈ খবৰদাৰ এখোজো আগ নাবাঢ়িবি কিন্তু তই কেনেকৈ ভাবি ললি তোৰ এই কলি ঘৈণীয়েৰক মই মোৰ ভৰি চুবলৈ দিম তই তোৰ এই মানুহজনীক পত্নী বুলি ভাব বা যি বুলি ভাবিব পাৰ কিন্তু মোৰ পৰা সেইটো তই কেতিয়াও আশা নকৰিবি এইক মই এইখন ঘৰৰ বোৱাৰী হিচাপে কেতিয়াও মানি ল'ব নোৱাৰোঁ মা কিয় এনেকৈ কৈছে মই ক'লা হ'ব পাৰোঁ কিন্তু মোৰ গাৰ বৰণটো যদিও ক'লা মই আপোনালোকৰ দৰেই তেজ মঙহৰে মানুহ মা মানুহৰ গাৰ ৰঙে ভাল বেয়াৰ পৰিচয় নিদিয়ে পৰিচয় দিয়ে কৰ্মইহে তুমি প্ৰথমতে প্ৰণামীৰ তোমাৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি এইবোৰ চাই লোৱা যদি প্ৰণামীৰ আচাৰ ব্যৱহাৰ এইবোৰত যদি তুমি কেতিয়াবা বেয়া পোৱা তেতিয়া মোক ক'বা মুঠৰ ওপৰত তহঁতৰ একো কথাই মোক ভুলাব নোৱাৰে ঐ ছোৱালী তোৰ যেনেকৈ গাৰ বৰণ ক'লা তেনেকৈ তই মোৰ ল'ৰাৰ ওপৰত ক'লা যাদু কৰিলি ন কিমান ভাবি আছিলোঁ মই কিমান আশা কৰিছিলোঁ মোৰ ল'ৰাটোৰ বিয়াখন ধুমধামেৰে পাতিম এজনী ধুনীয়া ছোৱালী মোৰ বোৱাৰী হ'ব এখন ভাল ঘৰৰ ষ্টেণ্ডাৰ্ড থকা ঘৰৰ মানুহৰ লগত মই সম্পৰ্ক কৰিম কিন্তু নাই তই মোৰ সকলোখিনি সপোন ধূলি কৰি দিলি চেঁচা পানী ঢালিলি মোৰ সকলো আশাত তুমি প্ৰণামীক দুখ নিদিবা মা প্ৰণামীয়ে কোনো ক'লা যাদু কৰি মোক তাইৰ প্ৰতি আকৰ্ষণ কৰা নাই মা ময়ে তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ কিন্তু তাই বহুতবাৰ নাকচ কৰিছিল তথাপিতো মই মনা নাছিলোঁ আৰু প্ৰণামীৰ গাৰ ৰং বা ৰূপ লাৱণ্য এইবোৰ চাই পেলাই মই তাইক ভাল পোৱা নাই তাইক মই ভাল পাইছোঁ তাই যিটো এটা সহজ সৰল মন আছে সেইটোৰ কাৰণে তুমি এবাৰ এই কাপোন কৰি চোৱা মা তেতিয়া তুমি নিজেই বুজি পাবা যে প্ৰণামী আচলতে কেনেকুৱা ছোৱালী
মই কৈছোঁ নহয় তহঁতৰ কোনো কথাই মোক ভুলাব নোৱাৰে গতিকে মোৰ ওচৰত থিয় হৈ এনেকৈ কথা কৈ তহঁতৰ একো লাভ নহ'ব আঁতৰ হ মোৰ সন্মুখৰ পৰা এনেকুৱা এটা ক'লা ভূতক মই মোৰ সন্মুখত আৰু সহ্য কৰিব নোৱাৰোঁ মই আপোনাক আগতেই কৈছিলোঁ যে মই কোনো পধ্যে আপোনাৰ পত্নী হ'ব নোৱাৰোঁ এতিয়া দেখিলেনে মোৰ কাৰণে আপোনাৰ মায়ে অন্তৰত আঘাত পাইছে আচলতে মাৰ মোৰ ওপৰত খং উঠিছে বহুত আশা কৰিছিল মোৰ বিয়াখনক লৈ আৰু খং উঠাটো স্বাভাৱিক দিয়াচোন তুমি চিন্তা নকৰিবা যেতিয়া সময় বাগৰিব তেতিয়া মাৰ এই খং ঠাণ্ডা হৈ যাব আৰু চাবা তোমাক বোৱাৰী হিচাপে আঁকোৱালি ল'ব আৰু যদিহে মায়ে মোক বোৱাৰী হিচাপে মানি ল'বলৈ অকণো মান্তি নহয় তেতিয়া কিন্তু আপুনি মোক ঘৰত থৈ আহিবগৈ আৰু আপুনি মাৰ পচন্দমতে বিয়া কৰাব মই অন্ততঃ কাৰণ হ'ব নিবিচাৰোঁ মাক পুতেকৰ বিচ্ছেদৰ মই নিবিচাৰোঁ মোৰ কাৰণে আপুনি মাৰ মৰমখিনিৰ পৰা আঁতৰত থকাটো মায়ে মোক যি কৰে কৰক যি কয় কওক তাত মোৰ কোনো আপত্তি নাই কিন্তু আপোনাৰ লগত মাৰ সম্পৰ্ক ভাল হৈ থাকিব লাগে সেইকাৰণে যদি মায়ে মোক বোৱাৰী হিচাপে মানি নলয় তেতিয়া আপুনি মোক থৈ আহিবগৈ নহ'লে মই নিজেই গুচি যাম তেনেকুৱা দিন এটা আমাৰ জীৱনলৈ কেতিয়াও নাহে মই যে তোমাক পত্নী কৰিলোঁ সেয়া এদিন বা দুদিনৰ কাৰণে নহয় প্ৰণামী গোটেই জীৱনটোৰ কাৰণে যিয়েই নহওক লাগিলে মই তোমাৰ হাত কেতিয়াও নেৰোঁ ব'লা অকণমান ৰেষ্ট লৈ লোৱাগৈ চাবা মাৰ খংটো কমিলে মানে সকলোখিনি ঠিক হৈ যাব ময়ো তাকে আশা কৰোঁ তই এইখন ঘৰৰ বোৱাৰী হ'বলৈ সাহস কৰিলি নহয় চাই থাক এতিয়া তোৰ লগত কি হয় তোৰ লগত মই এতিয়া এনেকুৱা কৰিম তই এইখন ঘৰত শান্তিৰে উশাহ লৈ জীয়াই থাকিবলৈ টান পাবি তই নিজেই মোৰ ল'ৰাক একেবাৰে এৰি থৈ এইখন ঘৰৰ পৰা ওলাই নোযোৱা পৰ্যন্ত তোৰ লগত মই কি কৰি আছোঁ চাই থাক তই ভালকৈ মোৰ ল'ৰাটো অকৰা পাই তই তাক প্ৰেমৰ জালত এনেকুৱাকৈ ফচালি যে সি তোক বিয়া কৰা এইখন ঘৰলৈ লৈ আহিব পৰা হ'ল টকা দেখিলি নহয় হা মোৰ ল'ৰা ধনী ঘৰৰ কাৰণে তই এইখন কৰিলি নহয় চাই থাক তোৰ লগত কি হয় এতিয়া ককাইৰে কি কৰিলে গম পাইছই নহয় ময়ূৰ গম পাইছোঁ মা দাদাই এইটো ভাল কাম নকৰিলে তুমি ইমান আশা কৰি আছিলা দাদাৰ বিয়াখনক লৈ আৰু দাদাই সেইটোহে কৰিলে সংসাৰৰ ইমানখিনি ছোৱালীৰ ভিতৰত ককাইৰৰ ক'ত চকু পৰিলকে দেখিলি নাই সেই কলিজনীৰ ওপৰত আৰু সিহঁতৰ খানদানটো কেনেকুৱা হ'ব তাইক দেখিয়েই মই অনুমান কৰিব পাৰিলোঁ কোনোবা ভিক্ষাৰী ঘৰৰ ছোৱালী এজনী উঠাই লৈ আহিছে ককাইৰে যি হ'ল আৰু মা ইয়াকতো আৰু নোহোৱা কৰিব নোৱাৰি ক'লা বা দুখীয়া ঘৰৰ হ'লেও সেইগৰাকী এতিয়া এইখন ঘৰৰ বোৱাৰী হ'ল নাই মই সেইজনী মানুহক কেতিয়াও বোৱাৰী হিচাপে মানিব নোৱাৰোঁ আৰু তোক মই এটা কথা সুধিবলৈ আহিছোঁ কেনেবাকৈ তই তেনেকুৱা ছোৱালী পচন্দ কৰি থৈছ নেকি নাই মা মই কোনো ছোৱালী পচন্দ কৰা নাই তুমি দেখোন জানাই আৰু পচন্দ কৰা হ'লেও মই তোমাক কৈ দিলোহেঁতেন ঠিক আছে তেতিয়াহ'লে মই ছোৱালী বিচৰা আৰম্ভ কৰোঁ অহা মাহতে মই তোৰ বিয়াখন পাতিম কিন্তু মা ইমান সোনকালে নাই মা মই এতিয়াই বিয়াৰ কথা ভবা নাই চাকৰিটোত জইন কৰা মোৰ 2 মাহ হৈছেহে আৰু কেইটামান দিন মই চাকৰিটো কৰি লওঁ তাৰ পাছত বিয়াৰ কথা চিন্তা কৰিম মই সেইবোৰ একো নাজানো মুঠৰ ওপৰত মই তোৰ কাৰণে ধুনীয়া আৰু ধনী ঘৰৰ ছোৱালী এজনী বিয়া কৰাই এই এমাহৰ ভিতৰত আনিম এমাহৰ পাছত বা এবছৰৰ পাছত তইতো বিয়া পাতিবই লাগিব গতিকে তই এতিয়াই বিয়া পাতিব লাগিব কিন্তু ইমান খৰধৰকৈ কিয় মা তই সেইটো নুবুজিবি মুঠৰ ওপৰত মই যি কৈছোঁ সেইটো তই কৰিবই লাগিব ময়ূৰ